জুবিনদাৰ নামত পইচা লোৱাটো মোৰ মনে কেতিয়াও নকয় জুবিনদা আমাৰ সকলোৰে প্ৰিয় আমি সকলোৱে জানো আমাৰ হাৰ্টথ্ৰব তো তেওঁৰ নামত মোৰ পইচা লোৱাটো মানে মোৰ মনে নকলে মই দাদাক লগ পাওঁতে ছাৰ বুলি কৈছিল তেতিয়া মোক কৈছিল ছাৰ বুলি নকবি দাদা বুলি মাতিবি কিবা বছৰ আগৰ কথা মই সৰু আছিলোঁ তো নাৰ্ভাছত নে মই তেখেতৰ লগত কথা পাতোঁতে মুখৰ পৰা ছাৰ ওলাই গৈছিল তো তেতিয়া তেওঁ মোক কৈছিল ছাৰ ক'ব নালাগে দাদাই কবি দে ৱালত জুবিন গাৰ্গৰ ছবি আঁকি বহু লোকক উপহাৰ দিছে লখিমপুৰৰ এজন যুৱকে সৰুতে জুবিন গাৰ্গৰ ছবি আঁকি তেওঁ উপহাৰ দিছিল এই যুৱকজনে এতিয়ালৈকে তেখেত জীৱিত অৱস্থাত মই দুখন আঁকিছিলোঁ তাৰে এখন মই জুবিনদাক লগ কৰি গিফ্ট কৰিছিলোঁ আচলতে সেইদিনাখন মোক আমাৰ এই দাদা এজনে ফোন কৰিলে তেখেত ইয়াতে আহিছিলে তেওঁ কিবা ফুটবল খেল এখনৰ কাৰণে আহিছিলে তো তাতে তেওঁ পাৰ্টি জোন বুলি জেগা এটা আছে আমাৰ লখিমপুৰ তেওঁ তাতে যাব মানে তেতিয়া মোক জনাইছিলে মই তালৈকে গৈ তেখেতক লগ কৰিছিলোঁ আৰু তেতিয়াই জুবিন গাৰ্গে যুৱকজনক আশীৰ্বাদ দি কৈছিল ছবি আঁকি আৰু আগুৱাই যাব একেলগতে অলপ দেৰি বহিছিলোঁ তেওঁ ছবিৰ কথা কৈছিলে মোক কৈছিলে লাগি থাক আগলৈ ভাল কাম কৰিবি পাৰিবি আৰু জুবিন গাৰ্গৰ সেই কথাষাৰেই অনুপ্ৰাণিত কৰিছিল ডেভিডক সেইদিনাখনৰ পৰা মনলৈতো আহিয়ে আছে এইখিনি মানে তেওঁ যেনেকৈ কৈছিলে কথাখিনি তেওঁ বিচাৰিছিলে আমাৰ কলাবোৰ আগুৱাই লৈ যোৱাটো সেইবোৰে দুখ দিছে আৰু এতিয়া হয় বাৰে বাৰে জুবিন গাৰ্গ হেৰাই যোৱাৰ পাছৰে পৰা এতিয়া সকলোকে বিনামূলীয়াকৈ তেওঁ উপহাৰ দিছে 10খনতকৈও অধিক ছবি য'তে যেনেকৈ মিলিছে মুঠতে মই তেখেতৰ ছবিখন আঁকিবলৈহে চেষ্টা কৰিছোঁ তাত মই একো বেলেগ লাভালাভ চোৱা নাই মানে মই এইখন ইয়াতে হাতীলুঙত তাৰপৰা চানমাৰী লখিমপুৰ তাতে আৰু হাতীলুঙৰ এইফালে তিনিখনমান দোকানত আঁকা আছে আৰু বহুতকেইখনতে আছে এতিয়া মনত গোটেইখিনি অহা নাই টোটেল 10খন হৈছে এতিয়ালৈকে হয় বিনামূলীয়া বুলিয়ে ক'ব পাৰি জুবিন গাৰ্গৰ এই ছবিসমূহৰ জৰিয়তে যাতে গুৰুত্ব বৃদ্ধি পায় চিত্ৰশিল্পীৰ ক্ষেত্ৰখন তো আৰু মই দেখিছোঁ যিসকল মানুহে কেতিয়াও ছবিটোক ইম্পৰ্টেঞ্চ দিয়াই নাছিলে তেওঁলোকো এতিয়া মানে জুবিনদাৰ কাৰণে ছবিক ইম্পৰ্টেঞ্চ দিব লগা হৈছে বা বিভিন্ন কলাবোৰক তেওঁলোকে ইম্পৰ্টেঞ্চ দিছে তো তাৰ ক্ষেত্ৰত তেওঁলোকে যেতিয়া কয় জুবিনদাৰ ছবি এখন আঁকিব লাগে তো মই কওঁ ঠিক আছে মই আঁকি দিম য'তে নকওক তেওঁলোকৰ ঘৰত হওক বা ব্যৱসায়িক প্ৰতিষ্ঠান হওক য'তে নকওক তেওঁলোকে যেতিয়াই কয় মই আঁকি দিওঁ জুবিনদাৰ ফটো ব্যুৰ ৰিপৰ্ট লখিমপুৰ